Hello students, তো HS 2026 ৰ বাবে ফৰ্ম ফিল আপ চলি আছে। এতিয়া এখন ফৰ্ম হয়তো তোমাকক দিছে এইখন ফিল আপ কৰিবলৈ, কাৰণ এইখন যেতিয়া ফৰ্ম ফিল কৰে আমাৰ স্কুল বা কলেজৰ তৰফৰ পৰা ফৰ্মখন ফিল কৰা হৈছে, তো তাতে কিছুমান ইনফৰমেশ্যন লোৱা হয় আমাৰ পৰা। তো কি ইনফৰমেশ্যন লাগিব এই ফৰ্মখনত দিবলৈ, ক'ত কি লিখিব লাগিব সেইখিনি কথা যে ডিছকাছ কৰিম, তেন্তে তাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে ওপৰতে লিখা আছে ফৰ্মেট ফৰ কেপচাৰিং ডাটা অফ ষ্টুডেণ্ট ফৰ অনলাইন ফৰ্ম ফিল আপ of student 2026 তো প্ৰথমতে ইয়াতে দেখিছা নেম অফ দ্য ষ্টুডেণ্ট। তো নেম অফ দ্য ষ্টুডেণ্ট যে দিছে ইয়াতে ব্লক লেটাৰ লিখিব লাগিব। ব্লক মানে হৈছে কেপিটেল লেটাৰত লিখিব লাগিব গোটেই নামটো। নেক্সট আছে ফাদাৰ্ছ নেম। তো ফাদাৰ্ছ নেমটো তোমালোকে কেপিটেলো লিখিব পাৰা বা নৰ্মেল লিখিলেও কথা নাই। তাৰপিছত মাদাৰ্ছ নেম লিখিব লাগিব। তাৰপিছত আছে ডেট অফ বাৰ্থ, বা ডেট অফ বাৰ্থটো লিখিবা। তাৰপিছত আছে ছেক্স, কি হয় মেল নে ফিমেল সেইটো লিখিব লাগিব। আৰু ব্লাড গ্ৰুপটো যদি জানা দিবা, নিদিলেতো আৰু নাজানিলে উপায় নাই আৰু। এতিয়া আৰু ব্লাড গ্ৰুপ টেষ্ট কৰি দিব নালাগে, তো জানিলে লিখিবা নহ'লে নাই। তাৰপিছত কাষ্ট লিখিবা, জেনেৰেল নে OBC নে ST নে SC সেইটো লিখিবা। নেক্সট আছে ৰিলিজন, কি হয় হিন্দু নে মুছলিম হয় নে খ্ৰীষ্টিয়ান হয় সেইটো লিখিবা। তাৰপিছত আছে পাৰ্মানেণ্ট এড্ৰেছ। তো এড্ৰেছটো তোমালোকে লিখিবা ইয়াতে, ভিলেজ কি হয়। তাৰপিছতে তো পাৰ্মানেণ্ট এড্ৰেছত তোমালোকে ভিলেজ লিখিবা, লগতে পোষ্ট অফিচ লিখিবা। তাৰপিছতে টাউন লিখিবা, পিন লিখিবা, ডিষ্ট্ৰিক্ট কি হয়, ষ্টেট সেইবিলাক লিখি দিবা আৰু। তাৰপিছত ফেমিলি ইনকাম চাৰ্টিফিকেট বিল' 1 লাখ। তো ইয়াতে কথা এটা আছে যে তোমালোকৰ ফেমিলি ইনকাম কিমান। যদি 1 লাখতকৈ তলত হয় তেতিয়াহ'লে ইয়াতে ইয়েছ টিক দিব লাগিব, আৰু যদি 1 লাখতকৈ ওপৰত হয় তেতিয়াহ'লে ন' দিব লাগিব। তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অলৰেডি আহিছা হয়তো, তো তাতে তোমালোকৰ স্কুল বা কলেজত তোমালোকে বিচাৰিলেই হ'ল, তাতে তোমালোকে পাই যাবা। সেইটো কিন্তু HS মানে ধৰা HS ছেকেণ্ড ইয়েৰৰ কাৰণে হ'ব এইটো ৰেজিষ্ট্ৰেশ্যন, মেট্ৰিকৰ নহয় কিন্তু। HS ফাৰ্ষ্ট ইয়েৰ তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন এখন আহি যায়, তোমালোকক দিছে নিদিছে সেইটো মই নাজানো। তোমালোকৰ যদি যোনখন কলেজত পঢ়ি আছা তাত সুধিলেই হ'ল, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই দিব, বা তেওঁলোকে নিজে দিব, বা তোমালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তাতে দি দিবা। তাতে ইয়াতে লিখি দিবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু ৰেজিষ্ট্ৰেশ্যন ইয়াৰ কোনটো আছে তাতে চাবা। ৰেজিষ্ট্ৰেশ্যন যোনখন আছে তাতে ইয়াৰটো লিখা আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লগতে ইয়াৰ লিখা থাকে, সেই ইয়াৰটো ইয়াত বহাব লাগিব। তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন বৰ্ড। তো ইয়াতে ASSEB ডিভিজন 2 হ'ব। নেক্সট আছে নেম অফ ইনষ্টিটিউশ্যন। তো তোমালোকে নিজৰ কলেজ বা স্কুলৰ নামটো ইয়াত লিখিবা, মানে যোনখনত বৰ্তমান পঢ়ি আছে সেইটো লিখিবা আৰু। ক্লাছ ৰোল নম্বৰ, তোমালোকৰ ক্লাছত ৰোল নম্বৰ কিমান সেইটো লিখিব লাগিব। তাৰপিছত ষ্ট্ৰীম কি হয় তোমালোকৰ, আৰ্টছ হয় নে ছায়েন্স হয় নে কমাৰ্চ হয় সেইখিনি লিখিব লাগিব। তাৰ ষ্ট্ৰীমটো দিয়াৰ পিছতে ছাবজেক্ট অফাৰ। তো তোমালোকৰ ছাবজেক্টবিলাক লিখিব লাগিব, ছাবজেক্ট 1 ছাবজেক্ট 2 তেনেকৈ লিখিলেই হ'ল। প্ৰথমতে ধৰা ইংলিছ লিখিলা, তাৰপিছত আছামিজ লিখিলা, বাকীখিনি ছাবজেক্ট লিখিলেই হ'ল আৰু তেনেকৈ। প্ৰথমটো ইংলিছ লিখিবা, তাৰপিছত আছামিজ লিখিবা, বাকীখিনি লিখিলেই হ'ল। তোমালোকৰ এইটো ফ'ৰ্থ ছাবজেক্ট কি সেইবিলাক একো লিখি থাকিব নালাগে, ডাইৰেক্টলি লিখি দিলেই হ'ল। তাৰপিছতে ইয়াতে গ্ৰেড ইন এনভাইৰমেণ্টেল ষ্টাডিজ। তো তোমালোকে HS ফাৰ্ষ্ট ইয়েৰত যোনটো এনভাইৰমেণ্টেল ষ্টাডিজৰ নম্বৰ পাইছিলা সেই গ্ৰেডটো ইয়াত লিখিব লাগিব। গ্ৰেড A বা গ্ৰেড B গ্ৰেড C পাইছিলা ইয়াত লিখিব লাগিব। তাৰপিছত মিডিয়াম কি তোমালোকৰ, ইংলিছ নে আছামিজ সেইটো লিখিবা। পাছত ষ্টুডেণ্টৰ তোমালোকৰ ফোন নম্বৰ লিখিবা, নাম্বাৰ এটা লিখিবা ইয়াতে, ফোন নাম্বাৰ এটা। তাৰপিছতে ছাবজেক্ট পাৰ্মিশ্যন ফি এপ্লিকেবল। তো ইয়াতে ছাবজেক্ট পাৰ্মিশ্যন ফিজটো কি হয় সেইটো তোমালোকে স্কুলত সুধিলেই পাবা, যে তেওঁলোকে মানে ফিজ এপ্লিকেবল হয় নে নহয় তেওঁলোকে জানিব। তো যদি এপ্লিকেবল হয় ইয়েছ দিবা, নহ'লে ন' টিক দিবা। তো ইয়াতে ফটো এখন লগাব লাগিব, আৰু ইয়াতে নিজৰ ছিগনেচাৰ কৰিব লাগিব। আৰু তলত লিখা আছে যে ডকুমেণ্টছ কি কি লাগিব। ডকুমেণ্টছ লিখা আছে, দ্য ডকুমেণ্টছ টু বি ছাবমিটেড HS ফাৰ্ষ্ট ইয়েৰ মাৰ্কশ্বিট ছাবমিট কৰিব লাগিব, এডমিট ছাবমিট কৰিব লাগিব, তাৰপিছতে HS ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, আৰু HSLC মাৰ্কশ্বিটখন লাগিব, আৰু ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড বা গাঁওবুঢ়া চাৰ্টিফিকেট। তো এই তিনিখনৰ পৰা এখন লাগিব। যিসকলৰ ইনকাম 2 লাখতকৈ কম, মানে যিসকলে ধৰা ফ্ৰী পাব, ফৰ্ম ফিল আপৰ পইচাটো ফ্ৰী পাব, ফ্ৰী লাগিলে তেওঁলোকৰ মানে দেউতাকৰ পেৰেণ্টছৰ আৰু কি কৰিব লাগিব, ইনকাম চাৰ্টিফিকেট দেখাব লাগিব, নহ'লে ৰেচন কাৰ্ড দিব লাগিব BPL কাৰ্ড থাকিলে, আৰু নহ'লে গাঁওবুঢ়াৰ পৰা লিখাই আনিব লাগিব। এইখিনি মানে জমা দিব লাগিব, তেতিয়া তেওঁলোকে ফৰ্ম ফিল আপৰ ফিজটো যোনটো আছে সেইটো দিব নালাগে। তো এইখিনি আছিলে, আৰু লাষ্ট ডেট তোমালোকে গম পাইছা 10/11/2025 লিখা আছে। তো এইখিনি আছিলে ফৰ্ম ফিল আপ। আৰু ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে এটা কথা ধ্যান দিবা, যাতে কোনো ধৰণৰ ইয়াত কোনো মিষ্টেক নহয়, কাৰণ মিষ্টেক হ'লে কিন্তু পিছত দিগদাৰ হ'ব। সেইখিনি কাৰেকশ্যন কৰাবলৈ আকৌ গুৱাহাটী দৌৰা-দৌৰি কৰি থাকিব লাগিব, গতিকে সেইখিনি কাম তোমালোকে একেবাৰে নকৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী
HS 2026 দিবলৈ গৈ আছে বহুতৰ হয়তো তেওঁলোকৰ প্ৰপাৰ নোটছ নাই বহুতো হয়তো লিখা নাই তো তেওঁলোকৰ কাৰণে আমাৰ তাত আছে 4টাকৈ কোৰ্চ ইংলিছ আছামিজ অল্টাৰনেটিভ ইংলিছ আৰু পলিটিকেল ছায়েন্সৰ তো তোমালোকৰ যদি নোটছৰ দৰকাৰ হৈছে তোমালোকে আমাৰ এপৰ পৰা বাই কৰিব পাৰা এইখিনি তো ইয়াতে পাবা তোমালোকৰ টেক্সচুৱেল কুৱেশ্যন আনচাৰ্ছ পাবা এক্সট্ৰা কুৱেশ্যন আনচাৰ পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ সলিউশ্যন পাবা তো তোমালোকে এতিয়া বাই কৰিব পাৰা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিছোঁ তেন্তে আজিৰ ভিতৰতে কৰিলোঁ কি পোৱা লাৰ্ণ